সৰিপৰা পাতখিলাইও জানে আকৌ উভতি যাব নোৱাৰি গছৰ বুকুলৈ। ৰিঙা ৰিঙা ভাৱনালৈ ফাগুন আহিছে। প্ৰকৃতিত এতিয়া এখন ৰঙা আৱৰণ। সৰাপাতত সাৰ পাইছে স্মৃতি আৰু ভাৱনাৰ প্ৰাচীন সপোনে। সেউজীয়া সৰাপাতবোৰ হালধীয়া হোৱাৰ কাহিনীলৈ ফাগুন আহিছে। ফাগুন মানে সৰাপাত অথবা পলাশিমলৰ বৰ্ণনা নেকি? নাই, নহয়। বিষাদৰ ৰঙা আখৰেৰে আকাশৰ ঠিকনাত লিখা এখন উদাসী চিঠিৰ নাম ফাগুন। সৰিপৰা পাতখিলাইও জানে উভতি যাব নোৱাৰি গছৰ বুকুলৈ আকৌ। এই ৰিঙা ভাৱনাৰ ষ্টপেজটোৰ নাম ফাগুন নহয় কি? ফাগুন মানে প্ৰতিশ্ৰুতি। প্ৰকৃতিয়ে গাব বসন্তৰ গান আৰু উৰিব সেউজীয়া আচল। সেই জীপাল আশালৈয়ে আকৌ আহিছে ফাগুন। ঋতু সলনিৰ লগে লগে প্ৰকৃতিয়ে পিন্ধিছে ৰঙা আৱৰণ। ফুলিছে জুই ফুল। শিমলু পলাশ মদাৰৰ ৰঙাই চানি ধৰিছে আকাশ। গহপুৰ বালিপৰাতো চলিছে ফাগুন চৰ্চা। সৃষ্টিশীলতাৰে জীৱনক গতি দিয়া সকলৰ বাবে ফাগুন সদায় বিশেষ। গহপুৰত ফাগুনৰ গান গুণগুণালে কণ্ঠশিল্পী পাহাৰী শইকীয়াই আৰু প্ৰত্যুষৰ সন্মুখত শ্বেয়াৰ কৰিলে ফাগুনৰ এঠানি অনুভৱ। বালিপৰাটো ফাগুনে ৰং সানিছে। তাতো দেখা গৈছে প্ৰকৃতিৰ বিনন্দীয়া ৰূপ। চাওক বালিপৰাৰ প্ৰকৃতিৰ কি অপৰূপ ৰূপসোধা। উল্লেখযোগ্য যে ফাগুনৰ প্ৰথমটো বুধবাৰে পালন কৰা হয় মিচিং জনগোষ্ঠীসকলৰ কৃষিভিত্তিক উৎসৱ আলি আই লৃগাং। আলি আই লৃগাঙক লৈ এতিয়াও চলিছে ৰাজ্যত ব্যাপক আয়োজন। ব্যতিক্ৰম নহয় উত্তৰ ধেমাজিৰ ৰাইচাপৰিৰ দলপা গাঁও। ৰাইচাপৰি দলপা গাঁৱৰ মহিলা যুৱতীসকলে আখৰা চলাইছে লৃগাঙক লৈ গুমৰাগ ঐনিতম চমানৰ নৃত্যৰ। এনেদৰে এতিয়া ফাগুনক আদৰিবলৈ অভিনৱ আয়োজন প্ৰান্তে প্ৰান্তে। এৰা ফাগুন আকৌ আহিল। জয়পুৰৰ উত্তাপত সাৰ পাই উঠিল স্মৃতি আৰু ভাৱনাৰ প্ৰাচীন সপোনটো। ফাগুনক লৈ আগবঢ়ালৈ বিশেষ প্ৰতিবেদনক লৈ আপুনিও জনাব পাৰে ইটো সিটো আপোনাৰ মনৰ অনুভৱবোৰ।